BTR Chief Pramod Boro inspected the Sai Field in Kokrajhar today for the upcoming 133rd Durand Cup football tournament, which will be held at the Kokrajhar Sai Field. Assam Football Association Secretary Dr. Sangrang, CHD Sports Department, BTC Swamdown Brahma, visited the field along with the BTR chief. Speaking to the media, Pramod Boro said the field needs to be upgraded ahead of the tournament. 133 সংখ্যক ডুৰান কাপৰ কাৰণে আৰ্মিৰ শীৰ্ষ বিষয়াসকলে যোৱা সপ্তাহত আমাৰ লগত আলোচনা কৰিছিলে আৰু যোৱা বছৰটোত কেইখনমান খেল লাষ্টৰ ফালে হ'ব নোৱাৰিলে কাৰণটো হৈছে বৰষুণৰ কাৰণে তো আমাৰ কোকৰাঝাৰত আমি এই সাই ষ্টেডিয়ামটোকে ডুৰান কাপৰ কাৰণে আৰু বেলেগ বেলেগ খেলাৰ কাৰণে আমি ডেভেলপ কৰিছিলোঁ সোনকালে ডেভেলপ কৰিব পাৰো হিচাপে ডাঙৰ ষ্টেডিয়াম হোৱাৰ আগত তো এই বছৰ বৰষুণ পৰিলেও যাতে খেলটো হৈ থাকিব পাৰে ইয়াৰ কাৰণে টেকনিক্যালি ফিল্ডটো অলপ ডেভেলপ কৰিব বিচাৰিছে তো সেই কাৰণে আজি আমাৰ এক্সপাৰ্ট টিম আৰু আমাৰ লোকাল ইঞ্জিনিয়াৰ আমাৰ নিজৰে একেলগে আমি ইয়াত পৰিদৰ্শন কৰিছো আমাৰ সাইৰ বিষয়াসকল আছে ইয়াৰ কোকৰাঝাৰ সাই